নমস্কাৰ, মই প্ৰাঞ্জল স্বাগতম জনাইছো তেজস লাইফৰ আজিৰ সন্ধিয়াৰ বাতৰিলৈ। মেঘালয়ত অসমৰ কেব ড্ৰাইভাৰক অপমান কৰাৰ পৰিণাম। অসমৰ পৰা তেল সৰবৰাহ বন্ধ হৈ পৰাত মেঘালয়ত পেট্ৰল বিচাৰি হাহাকাৰ ৰাইজৰ। চাওক আমাৰ এই বিশেষ প্ৰতিবেদন। हेलो दोस्तों, ये शिलोंग का पेट्रोल पंप जो है, सभी पेट्रोल पंप में बहुत लंबा लाइन लगा हुआ है। देखिए इधर में इतना लंबा सा लाइन में, इधर में नियरली 1 आवर आई हैव बीन हियर इन द लाइन, लेकिन अभी तक लाइन पहुंचा नहीं है। और कोई पेट्रोल पंप में तो पेट्रोल पंप भी ख़त्म हो चुका है। If this situation continues, then but essential commodities like dal, chini and soap की क्राइसिस होना शुरू हो जाएगा। ये देखिए सभी पेट्रोल पंप में बहुत लंबा लाइन लगा हुआ है और हम आपको जूम करते हैं। मेरा पीछे में पूरा I've been standing here nearly more than 1 hour, but still I have to go long line. ऐसा हालात हो चुका है शिलोंग का सभी पेट्रोल पंप में, और पूरा पेट्रोल पंप भी खाली हो जाएगा अगर 3-4 दिन 5 दिन तक ये जोराबत में ब्लॉक चलता रहा तो। বজালীৰ পাঠশালাত আবাহন থিয়েটাৰৰ ৪৭ সংখ্যক নাট্যবৰ্ষৰ শুভাৰম্ভ। পাঠশালাৰ ভগৱতী ক্ষেত্ৰত আয়োজন আবাহন থিয়েটাৰৰ নাট্যযাত্ৰাৰ শুভাৰম্ভণি অনুষ্ঠান। অনুষ্ঠানত বিশিষ্ট অভিনেত্ৰী জুৰি শৰ্মাক ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া স্মাৰক বঁটা প্ৰদান। অনুষ্ঠানত আবাহন থিয়েটাৰৰ মুখপাত্ৰ ৰংগবেদিকা উন্মোচন কৰে অসমীয়া প্ৰতিদিন কাকতৰ প্ৰকাশক যতীন চৌধুৰীয়ে। মঞ্চ মুকলি কৰে অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে। চাওক বজালীৰ পৰা আমাৰ সাংবাদিক প্ৰাঞ্জল দাসৰ এই প্ৰতিবেদন। সেইটো মই মঞ্চটো ক'লোৱেই যে মোৰ কাৰণে মানে সকলো বঁটাৰে ঊৰ্ধত হ'ব চাগে, কাৰণ ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া ছাৰক মই যিমান লগ পাইছোঁ খুব ঈশ্বৰৰ পৰা পাইছোঁ, আৰু মোৰ কাৰণে সৌভাগ্য যে মোক নিৰ্বাচন কৰিছে। সঁচাকৈ আজি সোমায়েই আকৌ মনত পৰিছে আগৰ কথাবোৰ, আৰু মই চকু মুদিলেও এতিয়াও মোৰ এনেকুৱা হয় ঘৰত থাকিলেও শইকীয়া ছাৰক যেন দেখা পাওঁ। তেখেতৰ কথন ভংগী, তেখেতৰ কথা মানে যিবিলাক বচন বা ডাইৰেকশ্যন মানে ভাবিব নোৱাৰি। সকলোকে ভাল পাওঁ, সকলোকে শ্ৰদ্ধা কৰোঁ, কিন্তু ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া ছাৰ মোৰ আদৰ্শ পুৰুষ। এইখিনি ৪৭তম নাট্যবৰ্ষ আবাহনৰ আজিৰ পৰা শুভ উদ্বোধনী আমাৰ সন্মানীয় বিধানসভাৰ অধ্যক্ষ মহোদয় ৰঞ্জিত দাসদেৱ তেখেতে গ্ৰহণ কৰিলে, আৰু আমাৰ যিখন ৰংগবেদিকা অসমীয়া প্ৰতিদিন কাকতৰ মুদ্ৰক যতীন চৌধুৰীদেৱ তেখেতে উন্মোচন কৰিছে। মন্ত্ৰী প্ৰজনক আমাৰ স্থানীয় বিধায়ক ৰয়দিন, আৰু ভৱেন শইকীয়া ছাৰৰ বঁটা প্ৰাপক আমাৰ শ্ৰদ্ধাৰ জুৰি বাইদেউ, আটাইখিনিৰ উপস্থিতিত আজিৰ ৪৭তম নাট্যবৰ্ষৰ আৰম্ভণি হৈ গৈছে পাঠশালা শিক্ষানগৰী পাঠশালা, সাংস্কৃতিক নগৰী পাঠশালা। আৰু প্ৰতি বছৰে কৈ আহোঁ যে ইয়াৰ পৰাই আৰম্ভণি হয়, আৰু দৰ্শকৰ আমি আশীৰ্বাদ বিচাৰোঁ, কাৰণ ৯টা মাহ 9.5-10টা মাহ একেটা পৰ্যায়ত একেটা উৎসাহ লৈ 150 মানুহে একেলগে কাম কৰি থকাটো বৰ সহজ নহয়। গতিকে ইয়াত ৰাইজৰ আশীৰ্বাদ একেবাৰে সংগত থাকিলেহে খুব নিয়াৰিকৈ শৃংখলিতভাৱে নটৰাজৰ কামখিনি পাৰ হৈ যায়। গতিকে আৰু মই সদায় কওঁ যে ৰাইজে মোৰ কাৰণে ভগৱান, কাৰণ অতি সততাৰে নিষ্ঠাৰে একাগ্ৰতাৰে মঞ্চখনৰ ওপৰত পূজা কৰাৰ সময় মোৰ অভিনয় কৰা সময়খিনি। গতিকে সেই সময়খিনি ঈশ্বৰক উদ্দেশ্যি যেতিয়া মই সততাৰে কামখিনি কৰি আছোঁ, ঈশ্বৰে আশীৰ্বাদ দিছে, আৰু তাৰ কাৰণেই আবাহনে এটা শিখৰমুখী যাত্ৰা আজি ৪৭ বছৰ ধৰি অতিক্ৰম কৰি আহিছে। এই বৰ্ষতো আপোনালোকৰ আশীৰ্বাদ বিচাৰিছোঁ। তিনিখন ভিন্ন ৰসৰ নাটক আছে, প্ৰতি বছৰে চেষ্টা কৰি আহিছোঁ যাতে অলপ কিছু পৃথক দিব পাৰোঁ। নাজানো কিমানখিনি সক্ষম হৈছোঁ, চেষ্টা কিন্তু অব্যাহত আছে।
যোৰহাটৰ অন্বেষা শইকীয়াৰ মৃত্যুৰ নতুন মোড় ঘটনাৰে নাম সাঙুৰ খাই গ্ৰেপ্তাৰ হোৱা অৰ্পিতা কাকতি আৰু মনালিসা নাথক আজি জেল হাজতলৈ প্ৰেৰণ ইয়াৰ প্ৰাক্ষণত সংবাদ মাধ্যমত বহুকেইটা বিস্ফোৰক মন্তব্য আগবঢ়ালে অৰ্পিতা আৰু মনালিসাই চাৱা হওক যোৰহাটৰ পৰা আমাৰ সাংবাদিক বিমল দাসে পঠিওৱা এই প্ৰতিবেদন মনালিসা তুমি আছিলা না কেনে কথা আমি আমাৰ কৰা নাই তাই নিজে খাই পিনে নিজে অভাৰডোজ কৰিছে সেইটো মানে তুমি ফচিবলগীয়া হ'ল কি হৈছিল হেয়াৰ কথা যে কৈছিলা অনেকাৰ কথা তাই কি তিনিবাৰ বিয়া হৈছে নেকি তুমি কেনেধৰণে জড়িত আছিলা মই জড়িত মানে এনেকুৱা হ'ল কি আৰিয়ানে যেতিয়া মোক মাতি দিলে বা তুমি আহাচোন মোৰ ইমাৰ্জেঞ্চি হ'ল ইমান এনেকে কৈ আছে তে মই গৈছো মোক কি কৈছে পইচা আছে যদি পইচা দিবা নেকি মোক কিয় লাগে পইচা 200 টকা দি আছো ৰেপিডক পইচা দিব লাগে ফোন কৰি সেইখিনি কথা কৈ আছে মোক মই যেতিয়া গৈছো তাত মই দেখা পাইছো তেওঁলোকক মই বৰুৱা চাইডত আছিলো প্ৰগ্ৰাম চাই আছিলা এই কথা হ'ল যে তুমি কৈছা তোমাৰ পৰা ধাৰলৈ গৈছিল আৰিয়ানৰ সৈতে তোমাৰ চিনাকি কিমান দিন আৰিয়ানৰ সৈতে মোৰ চিনাকি 2 মাহ হৈছিলে মই ইনষ্টাগ্ৰামৰ জৰিয়তে তাৰ লগত চিনাকি এই যে ড্ৰাগছ লয় সেই কথাটো জানানে তুমি নাজানো ছাৰ আৰু এই যে তোমাৰ কাষতে বহি আছে মনালিসাক তুমি কেতিয়াৰ পৰা লগ পাইছা মনালিসাক মই তেতিয়া মেডিকেলতে যি দেখা পৰা আৰু মই মেডিকেলৰ পৰা যেতিয়া মই থানাত আছিলো ন তেতিয়াৰ পৰা মনালিসা মানে গ্ৰেপ্তাৰ হোৱাৰ পৰা তোমালোক একেলগে আছে তুমি তোমালোকে ইজনে সিজনে চিন নোপোৱা নেপাওঁ ছাৰ তোমালোকৰ বিৰুদ্ধেও এতিয়া বিভিন্ন বাতৰি ওলাইছে যে ড্ৰাগছ কেৱন কৰে কিবা তোমালোকে প্ৰকৃততে সেই কথাবোৰ কথা আপোনালোকেও যিহেতু দেখিছে ড্ৰাগছ খোৱা ছোৱালী কেনেকুৱা হ'ব লাগিব আৰু ময়ো কৈছো কাৰণ মই ড্ৰাগছ নাখাওঁ আৰু মোক ঘৰখনৰ মানুহখিনিও মোক কেনেকুৱা সংস্কাৰী দিয়া নাছিলে কাৰণ মোক ঘৰখনৰ মানুহখিনিয়ে মোক যিমান মানে ভাল হ'বলৈ চেষ্টা কৰিছে মই ভালেই হৈ আহিছিলো কিন্তু মানৱতীয় খাতিৰত এজনী ছোৱালী যেতিয়া পৰি গৈছে বা মেডিকেলত যেতিয়া খিনি আছে মই সেইখিনি মানৱতাৰ খাতিৰত মানে তুমি তেওঁ ড্ৰাগছ খাইছিল অভাৰডোজ হৈছিল সেই কথাটো গম পাইছিলানে সেইখিনি কথা তেতিয়া গম পোৱা নাছিলো যেতিয়া ডক্টৰে চাইছিলে ডক্টৰে যেতিয়া কথাখিনি কৈ দিছে ন কথাখিনি ক'লে গাৰ্জেন সুধি আছিলে আৰু গাৰ্জেন যেতিয়া ঘৰখনৰ মানুহ কোনো অহা নাছিলে নামো মোক সুধি আছে যিহেতু মই তাৰ ক্ষেত্ৰত নামো নাজানো লগত মনালিসাহঁতে যিহেতু তাইক লৈ গৈছিল এওঁলোক ক'লে গ'ল তেতিয়া যেতিয়া মেডিকেলে অনা হৈছিলে তেওঁলোক তাৰ পাছত তেওঁলোক নিজে নিজে মই গুচি গৈছে আৰু মই ৰখি থাকিলো আৰু ৰখি পেলাই মোক কৈছে যে চাইনটো কৰি দিয়া অন্বেষাক তুমি আগতে চিনি পোৱা নাই অন্বেষা ছোৱালীগৰাকী আজিলৈকে মই দেখিয়ে পোৱা নাছিলো আৰু মই চিনি নাপাওঁ তুমি আৰিয়ানৰ অনুৰোধত আহিছিলা হয় মনালিসা তুমি কোৱাচোন দেৰি হৈছে যথেষ্ট যে প্ৰকৃততে সেইদিনা কি হৈছিল তুমি সেই কথাটো আৰক্ষী গৈছে কিমান খুৱাইছে তাইক মানে যিমানকণ ঠিক কৰিবলৈ চোৱা কাৰণে নিমখকণ খুৱাবলৈ পানীৰ লগত গুলি খুৱাইছিলা পানীৰ লগত খোৱা নাই এনেকে মুখত দি পিনে হৈছে এটা পেকেট নহয় তাত মানে ৰাখি থোৱা আছিলে নিমখকণ সেইকাৰণে পাকঘৰৰ পৰা অংকিত দাস কেতিয়া আছিলে তেতিয়া অংকিত নাছিলে তুমি অংকিত আৰু আৰিয়ানক কেতিয়াৰ পৰা চিনি পোৱা মানে চিনি পাওঁ খালি মানে তুমি পৰহি দিনাখন এটা ভাষ্য দিছা যে আমি তাই মাক নহয় তাই নিজে অভাৰডোজ হৈ মৰিছে আমি কি কৰিম তুমি তেনেকে কৈছিলা তোমাৰ বান্ধৱী নহয় জানো তোমালোকৰ কিমান দিন আছিল চিনাকি মোৰ হ'ল 6-7 মান্থ মান হৈছিলে মোৰ চিনাকি হোৱা বাট মই সেইটো মানে মাকে কোৱাৰ পিছতো তাই শুনা নাই যেতিয়া মই কোৱাৰ পিছতনো ক'ত শুনিব সেইটোৱে আছিলে ৰুমত তোমালোকে এবাৰ বান্ধৱী দিলা আমিতো কয়ে ন নেখাবি তাই সেই চেণ্টাৰৰ পৰা অহাৰ পিছতো কৈছিলে মই শিৱসাগৰত জিলা আয়ুক্ত মৃদুল যাদৱৰ বিৰুদ্ধে প্ৰতিবাদ কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে এই প্ৰতিবাদ সাব্যস্ত কৰে জিলা আয়ুক্তগৰাকীক অপহৰণ কৰি নতুন জিলা আয়ুক্ত নিযুক্তিৰ দাবী বানত সৰ্বশ্ৰান্ত হোৱা ৰাইজৰ 15,000 টকা সাহায্য প্ৰদান নকৰাৰ অভিযোগ চাৱা হওক শিৱসাগৰৰ পৰা আমাৰ সাংবাদিক অৰ্পণা ভৰালীয়ে পঠিওৱা এই প্ৰতিবেদন
সকলো উজাৰি শেষ হৈ গ'ল। বানপানীয়ে মহাপ্ৰলয় সৃষ্টি কৰিলে। সেইটো সময়ত ইয়াত ডিচিৰ প্ৰৰোচনাত ইয়াত প্ৰতিবাদী কাৰ্যসূচী কৰ্মচাৰী হাতত লৈছে। আমি ধিক্কাৰ দিছো ডিচি মহোদয়ক, এই দাদাগিৰি নচলিব। আমাৰ পৰিয়ালসমূহক 15,000 টকা আপুনি দিয়ক। এখন শুদ্ধ তালিকা প্ৰস্তুত কৰিব নোৱাৰে ডিচি মহোদয়ক, অতি শীঘ্ৰে ইয়াৰ পৰা বদলি কৰিব লাগে, এয়া আমাৰ দাবী। সৰভোগত বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাস। একাধিক উন্নয়নমূলক কাৰ্যসূচীত অংশগ্ৰহণ কৰে অধ্যক্ষগৰাকীয়ে। মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ চেক বিতৰণ অনুষ্ঠানতো অংশগ্ৰহণ কৰে ৰঞ্জিত কুমাৰ দাসে। চাৱা হওক সৰভোগৰ পৰা আমাৰ সাংবাদিক ৰফিকুল ইছলামে পঠিওৱা এই প্ৰতিবেদন। সৰভোগ পৌৰসভাৰ নেতৃত্বত প্ৰায় 5টাকৈ স্কিম আৰু এই স্কিমসমূহৰ ভিতৰত বিশেষকৈ স্কুলসমূহত, বিদ্যালয়সমূহত খোৱা পানী যোগানৰ আঁচনি আৰু বিভিন্ন পথৰ আঁচনি তেওঁলোকে পৌৰসভাই কাম কৰিছিলে। আৰু সেই কামখিনি আমি আজি আনুষ্ঠানিকভাৱে আমি মুকলি কৰি ৰাইজৰ বাবে উচৰ্গা কৰিছোঁ। নিশ্চিত ওপৰত যিহেতু কণ কণ ল'ৰা ছোৱালী আছে, আমাৰ যি আমাৰ বৰ্ণনগৰ ছোৱালী হাইস্কুলে হওক বা আমাৰ কলনী হাইস্কুলে হওক, তাত যদি বিশুদ্ধ খোৱা পানী নাথাকে নিশ্চিত ওপৰত অসুবিধা হয়। গতিকে আমি আজি পৌৰসভাক মই ধন্যবাদ জনাইছোঁ। আৰু কেইবাটাও পথ আজি তেওঁলোকে নিৰ্মাণ কৰি ওলাইছিলে, একেবাৰে যিখিনিত নেকি পূৰ্বতে মানুহে বোকা খুচি পেলাই আহিছিলে, অথচ টাউনৰ অন্তৰ্গত হোৱাৰ পিছতো। গতিকে মই তাৰ বাবে তেওঁলোকক ধন্যবাদ। বিধায়ক অখিল গগৈৰ সংবাদমেল সম্বোধন। ডিচিক একেবাৰেই বেয়া ব্যৱহাৰ নকৰা বুলি মন্তব্য অখিল গগৈৰ। এজন উপায়ুক্তই কৰিব পৰা কামখিনি কৰিব পৰা নাই, তেতিয়া যদি টান শব্দ শুনাইছো পৃথিৱীৰ কোনো মানুহে সেইটোক বেয়া কাম বুলি নকয়, মন্তব্য অখিল গগৈৰ। চাৱা হওক গুৱাহাটীৰ পৰা আমাৰ সাংবাদিক হিমাশ্ৰী কলিতাই পঠিওৱা এই প্ৰতিবেদন। মন, মগজু, শিৰা, উপশিৰাত অকল এটা বস্তুৱে সোমাই আছে। আপোনালোকে সকলোৱে জানে যে সেই বস্তুটো হ'ল যে 3খন জিলাৰ ভয়ানক জলপ্ৰলয়। মোৰ মন মগজুত এই মুহূৰ্তত যি উজনি অসমৰ যি কেটাষ্ট্ৰফিক যিটো ডিজাষ্টাৰ হ'ল, যাক ইংৰাজীত হেভক বুলি কোৱা হয়, যি হেভকৰ সৃষ্টি হ'ল, যি সাংঘাতিক ধৰণৰ ডাঙৰ জীৱনত নেদেখা অভূতপূৰ্ব জলপ্ৰলয় সৃষ্টি হ'ল। আৰু সেই জলপ্ৰলয়ৰ কাৰণে গোটেই মানুহবিলাক এতিয়াৰ জীৱন যাত্ৰাটো পুৰা শেষ হৈ গ'ল। মানে জীৱনৰ সকলো বস্তুৱে শেষ হৈ গ'ল। 3খন জিলাৰ মানুহৰ, চব মানুহৰ নহয়, 3খন জিলাৰ বেছিভাগ মানুহৰ জীৱনৰ সকলো সৰ্বস্ব হেৰুৱাই পেলালে তেখেতসকলে। আৰু সৰ্বস্ব হেৰুৱাই এতিয়া সৰ্বশান্ত হৈ আছে। তেওঁলোকৰ কথাৰ বাহিৰে, তেওঁলোকৰ লগত থকাৰ বাহিৰে, তেওঁলোকৰ লগত কাম কৰাৰ বাহিৰে বেলেগ একো কথাই মই এই সময়ত চিন্তা কৰিব পৰা নাই। PMশ্ৰী খিলামৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ সন্মিলন। অনুষ্ঠানৰ কাৰ্যসূচী মৰ্মে পুৱা পতাকা উত্তোলন কৰে শিক্ষা প্ৰতিষ্ঠানখনৰ অধ্যক্ষ কবিতা হাজৰিকাই। বন্তি প্ৰজ্বলন কৰে শিক্ষা প্ৰতিষ্ঠানখনৰ অৱসৰপ্ৰাপ্ত শিক্ষক পদ্মেশ্বৰ শইকীয়াই। চাৱা হওক ঢকুৱাখানাৰ পৰা আমাৰ সাংবাদিক জিন্তু কোচে পঠিওৱা এই প্ৰতিবেদন। আমি PMC খিলামৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এখন প্ৰাক্তন ছাত্ৰ ছাত্ৰী সন্মিলন আয়োজন কৰিছোঁ। আৰু বিদ্যালয়ৰ কাৰণে আমাৰ আজি এটা গৌৰৱৰ দিন যে আজি আমি এই কাৰ্যসূচীটো অনুষ্ঠিত কৰিব পাৰিছোঁ। আমি 2024 চনতে PMC বিদ্যালয় হিচাপে স্বীকৃতি পাইছিলোঁ। এই PMC বিদ্যালয়সমূহৰ বাবে থকা বিভিন্ন নিৰ্দেশনাসমূহ আমি পালন কৰি আহিছোঁ। আৰু যোৱা জুলাই মাহতে আমি এটা নিৰ্দেশনা পাইছিলোঁ যে PMC বিদ্যালয়সমূহত প্ৰাক্তন ছাত্ৰ ছাত্ৰী সন্মিলন আয়োজন কৰিব লাগে।
এলুমিনি মিট এখন আয়োজন কৰিব লাগে আৰু আগষ্ট মাহতে পাতিবলৈ আমাক এটা টাইম বাউণ্ড এটা এক্টিভিটি আছিলে সেইকাৰণে আমি আগষ্ট মাহৰ ভিতৰতে এই অনুষ্ঠানটো অনুষ্ঠিত কৰিবলৈ সক্ষম হৈছিলোঁ বা আমি বিচাৰিছিলোঁ আৰু সেইমতে আমি আয়োজন কৰিছিলোঁ সকলোৰে সহযোগত আজি এই অনুষ্ঠানটো অনুষ্ঠিত কৰিছোঁ খুব ভাল লাগিছে প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল বিদ্যালয়ত আহি উপস্থিত হৈছিলে দূৰ দূৰণিৰ পৰা তেওঁলোক আহিছে আৰু গুৱাহাটীত আমাৰ কমৰতো এজন প্ৰাক্তন ছাত্ৰ আহিছে তেখেত বৰ্তমান উচ্চ শিক্ষা বিভাগৰ ডেপুটি ডিৰেক্টৰ আৰু যথেষ্ট জ্যেষ্ঠ যিসকল প্ৰাক্তন ছাত্ৰ আছিল সেইসকলো আহিছে কনিষ্ঠসকলো আহিছে সকলোৰে সহযোগ কৰিছে খুব ভাল লাগিছে অনুষ্ঠানটো এতিয়া খন্তেক পিছতে তেখেতলোকৰ অন্তৰংগৰ আলাপ অনুষ্ঠানটিও অনুষ্ঠিত হ'ব আৰু আমি আশা কৰিম প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে আমি বিদ্যালয়ত কেৱল তেওঁলোকে যে অন্তৰংগ আলাপ কৰিব বা আহিব যাব তেনেকুৱা নহয় আমি তেখেতসকলৰ পৰা বিদ্যালয়খনি আৰু ভৱিষ্যতৰ উত্তৰণৰ বাটত তেখেতসকলৰ পৰা সৰ্বতো প্ৰকাৰে আমি সহযোগিতা আচলতে কামনা কৰিছোঁ কাৰ্বি আংলঙৰ ৰুকাছেন মহাবিদ্যালয়ত বুকছ আৰ ফৰ ইউজ শীৰ্ষক অৰিয়েণ্টেশ্যন কাৰ্যসূচী কাৰ্বি আংলঙৰ ৰুকাছেন মহাবিদ্যালয়ৰ কেন্দ্ৰীয় গ্ৰন্থাগাৰৰ উদ্যোগত এই অনুষ্ঠান শিক্ষাৰ্থীসকলক গ্ৰন্থমুখী কৰাৰ উদ্দেশ্যে এই বিশেষ পদক্ষেপ গ্ৰহণ চাৱা হওক কাৰ্বি আংলঙৰ পৰা আমাৰ সাংবাদিক খৰ্গেশ্বৰ দাসে পঠিওৱা এই প্ৰতিবেদন আমাৰ ৰুকাছেন মহাবিদ্যালয়ত প্ৰতি বছৰত অৰিয়েণ্টেশ্যন প্ৰগ্ৰাম পতা হয় আজিও লাইব্ৰেৰী ডিপাৰ্টমেণ্টে আমাৰ চেণ্ট্ৰেল লাইব্ৰেৰীৰ পৰা বিজু দেৱী বাইদেৱে আজি অৰ্গেনাইজ কৰিছে এইটো খুব ভাল হয় যিহেতু ল'ৰা ছোৱালীৰ আজিৰ এই প্ৰগ্ৰামৰ দ্বাৰা লাইব্ৰেৰীত কেনেকৈ ইউজ কৰিব লাগে কিতাপ পঢ়াৰ যেনেকৈ অভ্যাস কৰিব যে লাগে এইখিনি বিষয় বিতংভাৱে আজি এপইণ্টেড স্পীকাৰ ডক্টৰ হাৰুই ইংকে কাঠাৰ্পী বাইদেউ ভালকৈ কৈছে সেই হিচাপে আজিৰ যি প্ৰগ্ৰাম এই প্ৰগ্ৰামৰ দ্বাৰা ল'ৰা ছোৱালী প্ৰফিট হৈছে বুলি মই ভাবোঁ ইয়াৰ দ্বাৰাই আমি ল'ৰা ছোৱালীক লাইব্ৰেৰীত গৈ পেলাই কিতাপ পঢ়া অভ্যাসটো ভৱিষ্যতত পাম বুলি আমি আশা কৰিব পাৰিছোঁ এই অনুষ্ঠানত আজি শিক্ষাৰ্থীসকলৰ সহযোগিতা কেনেকৈ ল'ব আজি শিক্ষাৰ্থীসকলৰো ভালে পাৰ্টিচিপেট কৰিছে তেওঁলোকে খুব ইচ্ছাকৃতভাৱে আহি পেলাই এই প্ৰগ্ৰামত পাৰ্টিচিপেট কৰিছে আজিৰ সন্ধিয়াৰ বাতৰি ইমানেই প্ৰতিটো বা বাতৰিৰ কাৰণে চাই থাকিব তেজছ লাইভ 24/7